हेलो फ्रेंड्स की खबर আপোনালোকৰ কি কৰি আছে আপোনালোকে এয়া মই আজি একেবাৰে সিম্পল ৰেচিপি এটা লৈ আহিছো লোকেল চিকেনৰ মই মোৰ বাচ্চাক তেনেকৈ বনাই দিও এয়া তেলতে পিয়াজ আৰু তেজপাত দুটা দি মাংসখিনি একেলগতে বহাই দিলো আৰু এতিয়া মাংসখিনিত মই নিমখ হালধি দি 20 মিনিটছ ফ্ৰাই কৰি থাকিম আফটাৰ 20 মিনিটছ তাত মই আলু আৰু এটা পেষ্ট বনাইছিলো পেষ্টত বেলেগ কোনো ধৰণৰ মছলা নাই অকল আদা নহৰু অলপ আৰু পিয়াজ আছে মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই এয়া পেষ্টটো এতিয়া মাংসখিনি দি দিম আলু আৰু পেষ্টটো দিয়াৰ পিছত মই 20 মিনিটছ আকৌ ফ্ৰাই কৰিম আৰু এয়া মাংস ফ্ৰাই হৈ থাকিব আৰু ইয়াতে অলপ পানী দি মই মাংসটো সিজাইও থাকিম আৰু এয়া আফটাৰ 20 মিনিটছ মোৰ মাংস ৰেডি হৈ যাব এয়া মাংস ৰেডি